নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল আজি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিব বিচাৰিছোঁ মই ভাবো যে যোৱাকালি যি বাজেট দাখিল হ'ল সেই বাজেটত আমি ইমান দিনে যিমানবোৰ দল সংগঠনে আন্দোলন প্ৰতিবাদ কাৰ্য এবিলাক চলাই আহিলো তাৰ ফলটো কিন্তু দেখা গ'ল একেবাৰে শূন্য এই শূন্য হোৱাৰ এটা কাৰণ এই চৰকাৰখন হৈছে মন মতলবী চৰকাৰ কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে কামবোৰ কৰি যায় কেৱল ভোট বা নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকৰ বাজেট দেখা গৈছে ইয়াত যিমান ধৰণৰ সংগঠন আছে আমাৰ অপ্ৰাদেশিকৃত বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষক সংস্থা বহুত আপোনাৰ এলিমেণ্টাৰী সেকশনতে দুটা ভাগ এলপি আৰু এমই তাৰপিছতে সেকেন্ডাৰীত আপোনাৰ হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী আৰু কলেজ কিমান সংস্থা আছে তাৰে ভিতৰত আকৌ আছে নন টিচিং আছে নন টিচিংৰ সংগঠন আছে আৰু টিউটৰ এনে ধৰণৰ বহুত সংগঠন আছে আৰু যিসকলৰ প্ৰভিন্সিয়েলাইজ হৈছে তেওঁলোকৰ এটা আছে তো এনেকৈ শিক্ষকবিলাক কিন্তু হিচৰিত হৈ আছে ভাগে ভাগে আছে সংগঠন আছে আজি ড্ৰপ আউট শিক্ষক কিমান আছে বহুত বেছি নাই তেখেতসকলৰ সংগঠন আছে কি এই সংগঠনবিলাক কিমান শক্তিশালী মুঠেই শক্তিশালী নহয় কাৰণ খুব বেছি কিমান আছে ৮০০০ ১০০০০ ১২০০০ কৈ একটাকৈ গোটত আছে তো সংগঠনটো কিমান শক্তিশালী হ'ব আৰু কিমান প্ৰতিবাদী কাৰ্যসূচীবিলাক যেতিয়া কৰে কিমান সংখ্যকে উপস্থিত থাকে আমাৰ ষ্ট্ৰেটেজি মুঠেই ঠিক নহয় আমাৰ দল সংগঠনবিলাক আৰু আমি এইটো অপ্ৰিয় সত্য আমাৰ শিক্ষকবিলাক স্বাৰ্থপৰ কেনেকুৱা যে যিবিলাক টিউটৰ হৈছে নন প্ৰভিন্সিয়েলাইজৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল মানে টিউটৰ হ'ল সেই টিউটৰসকল আৰু নন প্ৰভিন্সিয়েলাইজৰ কথা একেবাৰেই নকয় যেনিবা তেখেতসকল পাই গৈছে আৰু এতিয়া পিছফালে ঘূৰি চোৱাৰ সময় নাই তো কিমান টিউটৰ আছে কিমান লাখটো নহয় হাজাৰহে হাজাৰৰ ঘৰত আছে তো এই হাজাৰৰ ঘৰত থাকি আপোনালোকে কি সংগঠন কৰিব কিমান জোৰদাৰ কৰিব কৰিছিল নহয় কি পালে তো মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে আমি আন্দোলনৰ ধাৰাটো চেঞ্জ কৰিব লাগিব এটা যুক্তি আগবঢ়াইছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্টত পৰামৰ্শ থাকিলে জনাব আৰু মোৰ ভুল ত্ৰুটি হ'ব পাৰে আঙুলিয়াই দিব মই কেৱল এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি যে আমাৰ যিমান ধৰণৰ শিক্ষক সংগঠন আছে সকলোৱে কিন্তু গোটেই নাথাকি একত্ৰিত হ'ব লাগিব যেতিয়া আমি লাখৰ ঘৰত যাম লাখৰ ঘৰত গ'লে আমি কিন্তু আমাৰ আন্দোলনক এটা সবল আন্দোলন হিচাপে গঢ়ি তুলিব পাৰিম আমাৰ কাৰ্যসূচীসমূহ যিবিলাক প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব সেই কাৰ্যসূচীবিলাকত আমি সফল হ'ম এই চৰকাৰখনক কিন্তু সহজতে হিলাব পৰা নাযায় তাৰ উদাহৰণ যোৱা বছৰটোত কিমান আন্দোলন প্ৰতিবাদ হ'ল কন্ট্ৰাকচুৱেল টিচাৰ আছে আকৌ টিউটৰ আছে কিমান ধৰণৰ শিক্ষক যে এই অসম চৰকাৰে বনাইছে ভাগে ভাগে যাতে তেওঁলোক একগোট হ'ব নোৱাৰে একত্ৰিত হ'ব নোৱাৰে কিন্তু আমি সংকল্প ল'ব লাগিব চৰকাৰে ভাগ যিমানেই কৰাৰ নীতি গ্ৰহণ কৰক আমি এক হ'ব লাগিব আমি ৫০০০ মানুহ এটা সংগঠনত আছোঁ তাৰে প্ৰতিবাদী কাৰ্যসূচী দিলে কিমান মানুহ হয় ৫০০ মানুহ জমা নহয় তো ৫০০ মানুহৰ আৱাজ কিমান জোৰদাৰ হ'ব যেতিয়া আমি লাখৰ ঘৰত থাকিম তেতিয়া আমাৰ আৱাজ কিমান জোৰদাৰ হ'ব দিছপুৰ গুৱাহাটী কঁপিব ১ লাখ মানুহ যেতিয়া গোট খাব ১ লাখ মানুহৰ আৱাজ পুলিচ ইমান দিব নোৱাৰিব নিয়ন্ত্ৰণহীন হৈ যাব আমি ঠিক তেনেকৈ সংগঠন কৰিব লাগিব একত্ৰিত হ'ব লাগিব আমি এইটো গ্ৰুপ মানে প্ৰতিটো দল সংগঠন আমি এক হ'ব লাগিব আৰু ইজনে সিজনৰ এইটো গ্ৰুপে সিটো গ্ৰুপৰ সহমৰ্মিতা হ'ব লাগিব তেতিয়াহে হ'ব আমি স্বাৰ্থপৰ কাৰণে আমাক কিন্তু লেং মাৰি আছে চৰকাৰে লেং মাৰি আছে আমাক গুৰুত্ব দিয়া নাই পাত্তাই দিয়া নাই সেইকাৰণে যিমানবোৰ আমাৰ শিক্ষক সংগঠন আছে গোটেইখিনি একত্ৰিত হোৱাৰ সময় আহি পৰিছে এতিয়া বাজেটটো গ'লেই আমাৰ এতিয়া আৰু কাম নাই অহা বছৰৰ কাৰণে আমি প্ৰি প্লান ল'ব লাগিব আৰু অপ্ৰাদেশিকৃত বহুত শিক্ষক ইতিমধ্যে ৰিটায়াৰ্ড হ'ব সেই সকলক সাঙুৰি ল'ব লাগিব তেখেতসকলৰ কিবা এটা আঁচনি দাবী দিব লাগিব তেখেতসকলক
এৰি দিব নালাগিব তেখেতসকলক ৰাখিব লাগিব তেখেতসকলৰ কাৰণেও যদি ইমান আঁচনি গ্ৰহণ কৰিব পাৰে মহিলা আঁচনি উদ্যমিতা আঁচনি তেখেতসকলে এই মহিলাসকলে চৰকাৰৰ কি কৰি দিছে কি অৱদান আছে কলহ যাত্ৰাটো কৰিছে গছপুলি ৰুই দিছে 10,000 টকা পাব এই ৰিটায়াৰ্ড শিক্ষক 1 পইচা দৰমহা নোপোৱাকৈ ৰিটায়াৰ্ড হল সাৰ্ভিস দিছে নে নাই দিছে গতিকে তেওঁৰ প্ৰাপ্য আছে পাব লাগিব দৰমহা পাব লাগিব কিবা এটা পাব লাগিব চৰকাৰৰ পৰা নিশ্চয় পাব লাগিব তেখেতসকলক আমি এৰিব নোৱাৰো তেখেতসকলৰ কাৰণে আমাৰ দাবী থাকিব লাগিব আমাৰ বহু দফীয়া দাবী লৈ আমি একত্ৰিত হৈ আমি যদি আন্দোলন কৰো নিশ্চয় চৰকাৰ হেলি যাবই আৰু এই ধৰণে যদি আমি জীৱন কৰি থাকো যোৱা বছৰটোত কিন্তু এইটো পৰিলক্ষিত হৈছে যে NPS বাতিলৰ কাৰণে কৰ্মচাৰী পৰিষদ তাতেও ভাগ শিক্ষক কৰ্মচাৰী আছে আকৌ বেলেগ কৰ্মচাৰীও আছে তো তেখেতসকলে কিন্তু ভাল আন্দোলন কৰিছে প্ৰতিবাদ কৰিছে কৰ্মবিৰতি কৰিছে আৰু তেখেতসকলে নাচৰ বন্দাৰ নিচিনা কৰিছে নিজেই ঘোষণা কৰিছিল যে আমি নাচৰ বন্দা আমি লাগি থাকিম আমাক অপিএছ লাগিবই এনেকুৱাও তেখেতসকলে মন্তব্য কৰিছিল কিন্তু কি হল সব ফুটুকাৰ ফেন হৈ কাৰণ এটাই আমাৰ শক্তি কম আমি শক্তিশালী হ'বলৈ হলে নিশ্চয় একত্ৰিত হ'ব লাগিব কাকো অৱহেলা কৰিব নালাগিব সকলোৰে সহমৰ্মিতা দেখুৱাই একত্ৰিত হৈ হাতত হাত ধৰি আগবাঢ়ি গলেহে আমি প্ৰত্যেকেই আমাৰ ভৱিষ্যতক সুনিশ্চিত কৰিব পাৰিম ইয়াৰ কাৰণে এতিয়া কি কৰিব পৰা যায় প্ৰতিটো দল সংগঠনৰ নেতাসকলে যোগাযোগ কৰিব লাগিব যোগাযোগ কৰি আৰু ভাল নিশ্চয় আমাৰ মাজত ভাল অভিজ্ঞ ব্যক্তি আছে দক্ষ ব্যক্তি আছে এই দক্ষ ব্যক্তি হলে সকলে নেতৃত্ব লওক মোৰ এটা ৰিকুৱেষ্ট প্ৰতিটো সংগঠনৰ পৰা আগবাঢ়ি আহক আহি এটা মিটিং দিয়ক নিশ্চয় যোগাযোগ নাথাকিলেও যোগাযোগ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু এটা স্থান নিৰ্ণয় কৰি প্ৰতিটো দলৰ পৰা নেতৃত্ব দিয়া ব্যক্তিসকলে একত্ৰিত হৈ এটা গেট টুগেদাৰ বা মিটিং এটা কৰক এটো মোৰ এটা ৰিকুৱেষ্ট বা পৰামৰ্শ হিচাপেও ধৰিব পাৰে মই জাস্ট মনত পেলাই দিলো কথাটো কেনেকুৱা লাগে আপোনালোকে জনাব একেলগে খোজ মিলাই আগবাঢ়ি যাব লাগে তাৰ এটা পৰিকল্পনা লৈ বিশেষ অভিজ্ঞ ব্যক্তিসকল এই দক্ষ ব্যক্তিসকল অভিজ্ঞ পাৰদৰ্শী যিবিলাক ব্যক্তি আছে আগভাগ লৈ সকলোকে একত্ৰিত কৰিব লাগিব ভিডিওটো বেছি দীঘল হয় গতিকে বেছি কথা আৰু নকওঁ কেনেকুৱা লাগিল আৰু আপোনালোকে মতামত জনাব কমেন্ট সেকশনত প্ৰয়োজন হলে আৰু এটা ভিডিও বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিব নিশ্চয়কৈ আমি একত্ৰিত হলে কিন্তু আমি আমাৰ যি উদ্দেশ্য এই উদ্দেশ্যত উপনীত হ'ব পাৰিম আজিলৈ ইমানতেই ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ আটেয়ে কুশলে থাকক মংগলে থাকক জয় অসম